এইটো আমাৰ পৰম সৌভাগ্যৰ বিষয় যে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত তেখেতৰ প্ৰথম কাৰ্যসূচী হিচাপে বটদ্ৰৱালৈ আহিছে। ইয়াতকৈ বটদ্ৰৱাবাসীৰ বাবে আনন্দৰ কথা আৰু একো নাই। মই সকলোকে এটা হাত চাপৰি আমাক অলপ আগতে সাংবাদিকে সুধিছে আপোনালোকে কি ক'বলৈ বিচাৰে মুখ্যমন্ত্ৰীৰ ওচৰত। আমাৰ একো ক'বলৈ নাই তেখেতৰ ওচৰত। বটদ্ৰৱাক তেখেতে যিদৰে নতুন ৰূপত সজাইছে আৰু প্ৰথম কাৰ্যসূচী হিচাপে বটদ্ৰৱালৈ যে তেখেত অহাৰ সিদ্ধান্ত লৈছে, তাৰপিছত আৰু বটদ্ৰৱাৰ ৰাইজে তেখেতৰ ওচৰত নতুনকৈ একো কোৱাৰ বা বিচৰাৰ প্ৰয়োজন নাই। তেখেতে আমাৰ প্ৰতি এই সুদৃষ্টিটো সদায় ৰাখিলে যথেষ্ট হ'ব। আমি আৰম্ভণিতে তেখেতক শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা, বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলৰ ফালৰ পৰা, বটদ্ৰৱাৰ ৰাইজৰ ফালৰ পৰা তথা সমগ্ৰ অসমৰ ৰাইজৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছো, ধন্যবাদ জনাইছো। আমাৰ তেখেতক দিবলৈ একো নাই। যি তেখেতে দিছে আমি তাকে ইয়াত তাৰ ওপৰতে কাম কৰি আছো। দিবলৈ আমাৰ একো নাই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ বাহিৰে। আমি ভাবো যে অসমৰ সত্ৰ আৰু ধৰ্মীয় অনুষ্ঠান বিলাকৰ ৰক্ষণাবেক্ষণ আৰু অসমীয়া থলুৱা জাতি জনগোষ্ঠীৰ ৰক্ষণাবেক্ষণৰ বাবে তেখেতে যি অতুলনীয় আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ফলতে আজি সমগ্ৰ অসমৰ ৰাইজে তেখেতক হিয়াও উজালি আশীৰ্বাদ দিছে। 102টালৈকে চিট এটা ৰেকৰ্ড কৰি পেলাই তেখেতক আমি আকৌ মুখ্যমন্ত্ৰী হিচাপে পাইছো। এইটো ৰাইজৰ আশীৰ্বাদ, কাৰণ তেখেতে অসমীয়া ৰাইজৰ বাবে যি কৰিছে, অসমীয়া ৰাইজে তেখেতক তাৰ প্ৰত্যুত্তৰ হিচাপে তেখেতলৈ আকুণ্ঠ সমৰ্থন দিয়া উজালি আশীৰ্বাদ দিছে। গতিকে আমি বেছি পলম নকৰি তেখেতৰ বেছি সময় নলওঁ। ব্যস্ততাৰ মাজত তেখেত ইয়ালৈ যে প্ৰথম আহিছে, আমি পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো। আমি থান পৰিচালনা সমিতিৰ ফালৰ পৰা তেখেতক আমাৰ শ্ৰদ্ধা জনাবলৈ বিচাৰিছো। মই প্ৰথমতে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তথা শ্ৰী শ্ৰী দৰুৱা সত্ৰৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰমলান জ্যোতি দেৱগোস্বামী ডাঙৰীয়াক এখন মুগাৰ গামোচাৰে মাননীয় সভাপতি মহোদয়ক আদৰণি জনাবলৈ অনুৰোধ জনাইছো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ সন্মানীয় উপসভাপতি তথা শ্ৰী শ্ৰী সৰগলি সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন পাতৰ চেলেঙেৰে আদৰণি জনাইছে। ইয়াৰ পিছতে আমাৰ কাৰ্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস ডাঙৰীয়াই এখন পাতৰ চুৰিয়াৰে তেখেতক আদৰণি জনাবলৈ বিচাৰিছে। আমাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়াই এখন দৌল শৰাই আগবঢ়াই আমাৰ কৃতজ্ঞতা তেখেতক জনাবলৈ বিচাৰিছে। ইয়াৰ পিছতে সঞ্জীৱ কলিতা ডাঙৰীয়া আমাৰ সহকাৰী সম্পাদক আমাৰ এটা আদৰণি প্ৰতীক তেখেতৰ প্ৰতি কৃতজ্ঞতা জনাই আমি প্ৰস্তুত কৰা এটা আদৰণি প্ৰতীক আগবঢ়াইছে। আমাৰ ধনভৰালী শ্ৰীযুত বদন কলিতা ডাঙৰীয়াই আমাৰ ধান বৰ্ণন গীতৰ গীত এটা তেখেতলৈ আগবঢ়াইছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰ মৰমৰে ইয়াৰ আগতে বাবা বুলি হাত ফুৰাই মৰম কৰি যোৱা আমাৰ কহিলা শিল্প ইয়াত জীয়াই ৰখাৰ চেষ্টা কৰিছে প্ৰদীপ বৰা হংস, তেখেতে এখন কহিলাৰ কথেৰে আদৰণি জনাইছে।